আপোনালোকে আজি আহিছে ইয়ালৈ মেডিটেশ্যন শিকিবৰ কাৰণে। আহক আমি আজি জানো মেডিটেশ্যননো হয় কি প্ৰকৃততে, হয় না? আমি জানি ল'ব লাগিব যে মেডিটেশ্যনটো হয় কি প্ৰকৃততে। আৰু মেডিটেশ্যন আমি সকলোৱে শুনিছোঁ যে মেডিটেশ্যন শিকিব লাগে, হয় না? মনৰ একাগ্ৰতা শক্তি বৃদ্ধি কৰিবৰ কাৰণে। মেডিটেশ্যনটো এটা ইংৰাজী শব্দ, ইয়াক আমাৰ অসমীয়াত ধ্যান বুলি কোৱা হয়। এই ধ্যান শব্দটো যদি আমি সহজভাৱে জানিব বিচাৰোঁ তেতিয়াহ'লে আমি সৰুকালত, আমাৰ যেতিয়া সৰুকাললৈ আপোনালোকে মনত পেলাব পাৰে, হয়তো সকলোৰে জীৱনত অনুভৱ আছে। চাবচোন, আমি যেতিয়া সৰুতে মা হওক, দেউতা হওক, ছাৰে হওক স্কুলত কি কয় যে ধ্যান দি কৰিবি দেই, ধ্যান দি পঢ়িবি দেই, ধ্যান দি কামটো কৰিবি দেই, মনত আছেনে? এই ধ্যান মানে হৈছে মনোযোগ, অৰ্থাৎ আমি মনোযোগ দিব লাগে যিকোনো এটা কামত। ইয়াৰ সহজ অৰ্থটো হৈছে মনোযোগ, অৰ্থাৎ মনৰ লগত যোগ কৰিব লাগে যিকোনো কৰ্মতে। আমি পঢ়াটো যদি পঢ়ি আছোঁ, আমি গণিত পঢ়ি আছোঁ, গণিতৰ লগত আমাৰ মনটো যোগ কৰিব লাগে, অৰ্থাৎ মনোযোগ, তাকে কোৱা হয় ধ্যান। এনেকৈ সহজ অৰ্থত কৈছে এই ধ্যান আৰু মনোযোগ যেতিয়া আমাৰ নিৰন্তৰ গতিত থাকে, যিকোনো এটা কৰ্ম কৰিলে তেতিয়া আমাৰ সফলতা আহে, হয় নাই? নিৰন্তৰ হ'ব লাগিব। এই মনোযোগটো পাহৰি যাওঁ না। আজি আপোনাৰ মনটো ভাল আছে বা আজি অংকত মনোযোগ হৈছে, কাইলৈ আপোনাৰ মনটো অংকত মন নবহে, বেলেগত ঘূৰি ফুৰিব পাৰে, হয় নহয়? গতিকে মনটো যেতিয়ালৈকে আমি নাজানিম তেতিয়ালৈকে আমাৰ মনৰ লগত যিকোনো বিষয়ৰ লগত আমাৰ যিটো কৰ্মৰ লগত আমি যোগ কৰিব নোৱাৰিম, হয় নহয়? এতিয়া মনৰ বিষয়ে জানিব লাগিব, হয় নহয়? ঠিক আছে, সেইখিনিতে মই এটা বিষয় আপোনাক ক'ব বিচাৰিছোঁ। এতিয়া ধ্যান বা মনোযোগ, এই ধ্যানৰ প্ৰক্ৰিয়া আছে হা, আমাৰ সমাজত চলি আছে তিনিটা প্ৰকাৰৰ ধ্যান চলি আছে। আপোনালোকে জানেনে? 3 প্ৰকাৰ ধ্যান চলি আছে। প্ৰথম প্ৰকাৰ ধ্যানটো হৈছে হঠযোগ ধ্যান। হঠযোগ মানে কি? শৰীৰৰ দ্বাৰা আমি যি যোগ ত্যাগ কৰোঁ, তাক মুদ্ৰা বুলিও কয়। ধৰি লওক এনেকুৱা, আমি চাব লাগিছে তৰ্জনী আঙুলি আৰু বুঢ়া আঙুলিৰ লগত যোগ কৰে, এইটো এটা মুদ্ৰা। এইটো কি মুদ্ৰা হয় নাজানো, অৱশ্যে একো নাই, এইটো মুদ্ৰাই হয়, এনেকুৱা এটা মুদ্ৰা হয়। যদি এইটো চাওক, এইটো আঙুলি যোগ কৰি ন, এইটোকে কোৱা হয় যোগ কৰিছে, হয় নহয় বাৰু? সেইকাৰণে ইয়াকো যোগ বুলি কোৱা হয়, কিন্তু ইয়াক হঠযোগ বুলি কোৱা হয়। আৰু যেতিয়া আমি কি হয়, এইটো আঙুলিৰ লগত যোগ কৰিছোঁ নে, তেতিয়া আমাক কি হৈছিলে, মনে আমি এইটো ধ্যান দিওঁ, মনোযোগ দিওঁ, ঠিক আছে? ঠিক সেইদৰে আমি এটা উশাহ লৈছোঁ, এইটো আপুনি এই বাওঁ নাকে আপুনি উশাহ লৈছে নে না, বাওঁ নাক নহয়, চৰি, বাওঁ নাকৰ এই নাকৰ এই বাওঁ বিন্ধাটো উশাহ লৈছে নে আপুনি কু বিন্ধাটো উশাহ লৈছে, বা কোনফালে আহিছে কোনফালে গৈছে, আমি এইটোৰ ওপৰত মনৰ আমি এটেনশ্যন দিওঁ, যোগ মানে কি আপোনাৰ মনোযোগ দিওঁ, মনৰ লগত আপোনাৰ এইটো কি আছিলে, আমি ধ্যান দিওঁ, হয় নহয় বাৰু? যে কোনফালে উশাহ লৈছে, তাৰপিছত ইটো শৰীৰৰ লগত সিটো শৰীৰ আমি কেনেকৈ যোগ কৰিছোঁ, মানে শৰীৰৰ লগত সম্বন্ধ যিমানবোৰ হয়, শ্বাস প্ৰশ্বাস আদি কৰি, এইবোৰ হৈছে হঠযোগত পৰে। হঠযোগ ধ্যান এক প্ৰকাৰ হৈছে কি, হঠযোগ ধ্যান। এতিয়া গম পালে, হঠযোগ ধ্যান আছে আমাৰ শৰীৰৰ যিবিলাক প্ৰাণায়াম, এতিয়া ৰামদেৱ পতঞ্জলিত যিবিলাক প্ৰাণায়াম নিয়ম কৰি থাকে যে, এইবিলাক হৈছে হঠযোগ। এতিয়া আমি আহোঁ, দ্বিতীয় প্ৰকাৰ যোগ হৈছে সন্ন্যাস যোগ। সেই সন্ন্যাস যোগটো হৈছে যিসকলে জীৱনত বৈৰাগ্য উপজি যায়, জীৱনৰ প্ৰতি মায়া মোহৰ প্ৰতি, সেইসকলে কি কয়, ঘৰ সংসাৰ পৰিয়াল চাকৰি বাকৰি ব্যৱসায় বাণিজ্য চব ত্যাগ কৰি পেলাই জংঘললৈ গুচি যায়, ভগৱানৰ লগত যোগ হ'ব বিচাৰে, ভগৱানৰ লগত যুক্ত হ'ব বিচাৰে, তাক কোৱা হয় সন্ন্যাস যোগ। আৰু তেখেতসকলে কি কয়, ভগৱানৰ লগত যুক্ত হ'ব বিচাৰে, কিন্তু ভগৱানক পাব বিচাৰে, যে ভগৱানক দৰ্শন কৰিব বিচাৰে। তাৰ কাৰণে ভগৱানৰ লগত যুক্ত হ'বৰ কাৰণে এইবিলাক কি কয়, এই জপ, দেখিছে নাই, জপ কৰে, ব্ৰত ৰাখে, হয় নাই? তাৰপিছত আপোনাৰ এই চক্ৰ বুলি কয় যে, চক্ৰ প্ৰাণায়াম, এই বস্তু বিভিন্ন ধৰণৰ ক্ৰিয়া আছে ন, সেই সকলোবোৰ এইবোৰ কাম কৰে। তেতিয়া বেছিকৈ জপ কৰে, ধৰি লওক আপোনাৰ এটা ভৰি দি এটা ধৰি পেলাই পূৰা ধ্যান কৰি থাকে, ভগৱানকে স্মৰণ কৰি থাকে, ক'ত থাকে কৰি থাকে, ভগৱানক নাজানে কিন্তু ভগৱানৰ লগত যুক্ত হ'ব বিচাৰে, ভগৱানক পাব বিচাৰে, ভগৱানক দৰ্শন কৰিব বিচাৰে, হয় নহয় বাৰু? সেইটো হৈছে আপোনাৰ সন্ন্যাস যোগ বুলি কয়। আৰু তৃতীয় প্ৰকাৰ যোগটো হৈছে ৰাজযোগ।
ৰাজযোগ মানে হৈছে গীতাত যিটো শ্ৰীকৃষ্ণ অৰ্জুনক যিটো শিক্ষা দিছিলে, অৰ্থাৎ স্বয়ং ভগৱান নিৰাকাৰ পৰম পিতা পৰমাত্মাই যি প্ৰতিজন অৰ্জুন ৰূপী মনুষ্যকে যি শিক্ষা দি থৈ গৈছিলে, সেইটোৱে হৈছে ৰাজযোগ। এতিয়া ৰাজযোগ বুলি ক'লে আমি কি বুজো? ৰাজযোগ বুলি ক'লে আমি কি বুজাওঁ? ৰাজ শব্দটো আহিছে মালিক শব্দ, অৰ্থাৎ কিং বুলি কয়। ৰাজা শব্দটো আহিছে। ৰাজা বুলি ক'লে এতিয়া আপুনি কিহৰ ৰজা হ'ব? ৰাজা আপুনি কিহৰ হ'ব? মনৰ ৰজা হ'ব লাগিব। এতিয়া মনৰ ৰজা হ'বৰ কাৰণে আমি মনক জানিব লাগিব ন। মন কি? মন ক'ত থাকে? মনৰ মালিক কোন? যেতিয়া আমি মনৰ মালিকক জানিম, তেতিয়াহে আমি মনৰ বিষয়ে আমি জানিব পাৰিম। আৰু মনৰ যদি মালিক থাকে, তেতিয়া আমি মনক কেনেদৰে পৰিচালনা কৰিম সেইটো আমি জানিম, হয় নহয়? গতিকে সেইকাৰণে আমাক কৈছে মনক পৰিচালনা কৰিবৰ কাৰণে, মনক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে, অৰ্থাৎ মনক ডাইৰেকশ্যন দিবৰ কাৰণে, সেই মন তুমি এইটো কামতে লাগি থাকা, এনেকুৱা কোনোবাই ক'ব পৰা শক্তি লাগিব ন। এই শক্তিটো জানিবৰ বাবে ৰাজযোগ মেডিটেশ্যন ধ্যানৰ কৰিব লাগিব। আৰু ৰাজযোগ মেডিটেশ্যন ধ্যান কৰিবৰ বাবে এই বস্তুবিলাক জানিব লাগিব, মনক জানিব লাগিব। এতিয়া মনৰ মালিক কোন? মই জাষ্ট এটা কৈ দিছোঁ যে মনৰ মালিক হৈছে আত্মা। আমাৰ শৰীৰত ন, এই শৰীৰত যিটো মন আছে, আমাৰ মনৰ মালিক হৈছে আত্মা। অৰ্থাৎ আত্মাৰ 3টা সূক্ষ্ম শক্তি আছে। এইটো ভগৱানে কৈছে, এইটো আমি কোৱা নাই, ঠিক আছে? আৰু ভগৱানে আমাক আহি পেলাই সম্পূৰ্ণ চাইণ্টিফিকলি বুজাই দিছে বিজ্ঞানসন্মতভাৱে। এই 3টা সূক্ষ্ম শক্তি আছে, তাৰ এটা মন, বুদ্ধি আৰু সংস্কাৰ। ৰাজযোগৰ আমাৰ প্ৰথম যিটো চেপ্টাৰ আছে, 7 দিনা আমাৰ কোৰ্চ আছে, 7 দিনা কোৰ্চৰ প্ৰথম চেপ্টাৰটোতে আপোনালোকে জানিব পাৰিব যে মন কি, মনৰ মালিক কোন, মনৰ কাম কি, মনৰ বিষয়ে জানিব পাৰিব। ইয়াত ডাঙৰ চেপ্টাৰ, এইটোতকৈ পৃথিৱীত এনেকুৱা চেপ্টাৰ নাই তেনেকুৱা। মনৰ বিষয়ে জানা কোনো জ্ঞানে নাই পৃথিৱীত, গোটেই ব্ৰহ্মাণ্ডত কোনো জ্ঞান নাই, ঠিক আছে? গতিকে আপুনি মনক যেতিয়া আপুনি জানিব পাৰিব, মনৰ মালিকৰ বিষয়ে জানিব পাৰিব, তেতিয়া মনৰ মালিকেহে মনক আপুনি নিয়ন্ত্ৰণ কৰিব পাৰিব, হয় নহয়? মালিকেহে কৰ্মচাৰী চলাব পাৰিব, কৰ্মচাৰীটো মালিকক নচলায়, হয় নহয়? যেতিয়ালৈকে আমি মালিকক নাজানো, তেতিয়া আমি কৰ্মচাৰীকে মালিক বুলি ভাবোঁ ন। এখন দোকানত আপুনি দেখিছে কোনোবাই আপোনাক বস্তু বান্ধি দি আছে, কিন্তু আপুনি ভাবিছে এইটো মালিক, অৰ্থাৎ আমাৰ মনকে আমি মালিক বুলি ভাবি আছোঁ। কিন্তু মনৰ যে মালিক কোনোবা আছে বা দোকানখনৰ যে মালিক কোনোবা আছে আমিতো নাজানো ন। ঠিক সেইদৰে যেতিয়া আমি মনৰ মালিকক জানিম, তেতিয়া আমি মনক নিয়ন্ত্ৰণ কৰিব পাৰিম। নহ'লে যাৰ যি মৰ্জি কৰি থাকে না, মনৰ মৰ্জি কৰি থাকে। আজি এতিয়া আপোনাৰ বহি আছে, কিন্তু আমাৰ মনটো ইয়াত আছে নাই। এতিয়া আপোনাৰ মনটো কাৰোবাৰ কি আছিলে? আপোনাৰ কাৰোবাৰ ঘৰত ভাত বনোৱাৰ কথা চিন্তা কৰি আছে, কোনোবাই স্কুলৰ পৰা ল'ৰা ছোৱালী অনাৰ কথা চিন্তা কৰিছে না, কোনোবাই দোকানৰ কথা চিন্তা কৰি আছে, দোকানত আমি কোনোবা কাষ্টমাৰ আহিছে, হয় নহয়? কোনোবাই আমুক ক'ৰবাত যাব লগা কথা চিন্তা কৰি আছে, কোনোবাই পঢ়াৰ কথা চিন্তা কৰি আছে ন, এতিয়া স্কুলৰ কথা চিন্তা কৰি আছে, কি পঢ়িছিলোঁ, কোনোবাই বন্ধু বান্ধৱীৰ কথা চিন্তা কৰিছে, কোনোবাই মোবাইলৰ কিবা টিভি কিবা নিউজ চিউজ চাইছে, তাৰ ওপৰত চিন্তা কৰি আছে ন। মনটো শুই থাকে, একো নাই, এইটো চিন্তা কৰিব নালাগে, থাকেই, আমাৰো থাকে, চবৰে আছিলে, চবৰে থাকে। গতিকে যেতিয়া আমি এই মনটো ইয়াৰ লগত যুক্ত কৰিব পাৰিম নাই, সেই আমাৰ মনক আমাক শক্তিশালী কৰিব লাগিব, মনক পূৰা পাৱাৰফুল কৰিব লাগিব, তেতিয়া আমি মনক নিয়ন্ত্ৰণ কৰিব পাৰিম। যেতিয়া মনক আমি শক্তিশালী কৰিব নোৱাৰিম, তেতিয়া আমাৰ মনটো দুৰ্বল হৈ যায় আৰু মনটো য'তে ত'তে ঘূৰি ফুৰে। এতিয়া মনক শক্তিশালী কেনেদৰে কৰিব জানিব লাগিব, মনক জানিব লাগিব নহয়। এতিয়া আমি আজিতো গম পালে ৰাজযোগৰ প্ৰথম চেপ্টাৰটো হৈছে আপুনি আত্মাক জানা। আৰু মনক যেতিয়া জানিব, আত্মাক যেতিয়া জানিব, আৰু আত্মাৰ পৰা মনে শক্তি ল'ব নোৱাৰে। মনে শক্তি ল'ব পাৰিব ক'ৰ পৰা? পৰমাত্মাৰ পৰা, অৰ্থাৎ চ'ৰ্চ। আমাৰ মনৰ পৰা আত্মাই মনক একো শক্তি দিব নোৱাৰে, কিন্তু আত্মাই যেতিয়া পৰমাত্মাৰ পৰা শক্তি ল'ব, তেতিয়া আপোনাৰ আত্মাই আকৌ আপোনাৰ মনক শক্তি দিব পাৰিব, হয় নহয়? গতিকে পৰমাত্মাক জানিব লাগিব, পৰমাত্মা ক'ত থাকে, কি কৰে, পৰমাত্মাই কেনেদৰে শক্তি দিয়ে, সকলো জানিব লাগিব ন। এই সকলোবোৰ জানা, নিজক জানা, আত্মাক জানা, পৰমাত্মাক জানা, কেনেদৰে কানেকশ্যন কৰিব পৰা যায়, পৰমাত্মাৰ লগত আত্মা কানেকশ্যন কৰিব পাৰে, কেনেকৈ মন শক্তিশালী কৰিব পৰা যায়, এই সকলোবোৰ বিষয়ে আমাৰ 7 দিনীয়া আমাৰ এটা মেডিটেশ্যন কোৰ্চ আছে, প্ৰজাপিতা ব্ৰহ্মকুমাৰী বিশ্ববিদ্যালয়, গোটেই বিশ্বতে আছে, 140খন দেশত। ইয়াতে আমাৰ 7 দিনীয়া এটা কোৰ্চ আছে। এই কোৰ্চটো আপোনালোকে যেতিয়া কৰিব, থিয়ৰী ক্লাছটো কৰিব লাগিব ন। এতিয়া যদি মই আপোনাক কওঁ, আপোনালোকে মেডিটেশ্যন শিকিব পাৰিছে ন, আপোনাক কওঁ যে ঠিক আছে আপুনি মনটো পূৰা শান্ত কৰি দিয়ক,
আপোনাৰ মনৰ পৰা সকলোবোৰ চিন্তা মুক্ত কৰি দিয়ক আৰু দুই ভ্ৰুকুটিৰ মাজলৈ আপুনি নিজকে মনটো নিক্ষেপ কৰক। তেতিয়া আপুনি ক'ব পাৰিব, একো নোৱাৰিব ন, বুজি নাপাব ন। গতিকে মনৰ বিষয়ে আমি জানিবৰ কাৰণে 7 দিনে আমাৰ কোৰ্চটো কৰিব লাগিব। আমাৰ থিয়ৰী কোৰ্চ, সেইটো থিয়ৰী হয়। তাৰপিছত আপুনি প্ৰেক্টিকেলত আহিব পাৰিব ন। সেইকাৰণে মেডিটেশ্যনৰ প্ৰথম থিয়ৰীৰ কাৰণে 7 দিনীয়া আমাৰ এটা কোৰ্চ আছে, সেইটো কোৰ্চ কৰিব পাৰিব। সেইটো আপুনি কাইলৈৰ পৰা কৰিব পাৰে, কাইলৈৰ পৰা আপুনি আহিব পাৰে আপোনাৰ টাইম অনুযায়ী। বেহেনজিৰ লগত কথা পাতি ল'লেই হ'ল, বেহেনজি আপোনাক টাইম দিব। ঠিক সেইদৰে আপুনি গোটেই আপোনাৰ বিশ্বতে আপুনি য'তেই নাথাকক তাৰে আপোনাৰ ওচৰত থকা ব্ৰহ্মাকুমাৰীত যিকোনো চেণ্টাৰত যাব পাৰে, যিকোনো কেন্দ্ৰত গৈ আপুনি 7 দিনীয়া আপুনি কোৰ্চটো কৰিব লাগিব। 7 দিনীয়া যেতিয়া কোৰ্চটো কৰিব তেতিয়া আপোনাক থিয়ৰীখিনি দি দিব, গম পালে ন। মনৰ কথা জানিব, আত্মাৰ কথা জানিব, পৰমাত্মাৰ কথা জানিব, কেনেকৈ কানেকশ্যন কৰিব লাগে সেই বস্তুবিলাক চব শিকাই দিব। শিকাই দিয়াৰ পিছত আপুনি কি কৰিব পাৰিব, আপুনি মেডিটেশ্যনটো কৰিব পাৰিব প্ৰেক্টিকেল হিচাপে। আৰু যেতিয়া মেডিটেশ্যন কৰিব তেতিয়া আপোনাৰ মন শক্তিশালী হ'ব। আৰু যেতিয়া মন শক্তিশালী হ'ব, আৰু এতিয়া নাভাবিব যে আপুনি এদিনতে হৈ যাব, এদিনত নহয়। এতিয়া সেইটো আপুনি অভ্যাস কৰিব লাগিব। সেইকাৰণে গীতাত কৈছে মনক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে অভ্যাস আৰু বৈৰাগ্য এই দুটা বস্তু লাগিব। অভ্যাস আৰু বৈৰাগ্য নাথাকিলে মনক নিয়ন্ত্ৰণ কৰিব নোৱাৰি। ঠিক আছে, এতিয়া বৈৰাগ্য কি হয় নহয় বাৰু, কাৰ ওপৰত আপুনি বৈৰাগ্য কৰিব লাগিব হয় নহয় বাৰু, আপোনাৰ সেই বিষয়ে জানিব হয় নহয় বাৰু। মনক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে যি অভ্যাসটো হৈছে পজিটিভিটি, আৰু হৈছে বৈৰাগ্য হৈছে নিগেটিভিটিৰ ওপৰত। গতিকে এতিয়া আপুনি জানিব লাগিব ন। গতিকে কেতিয়া আপুনি মনক নিয়ন্ত্ৰণ কৰিব পাৰিব ন, নিগেটিভবিলাক আপোনাৰ মনৰ পৰা আঁতৰিব লাগিব। তেতিয়া আপুনি পজিটিভত আপুনি নিৰন্তৰ যেতিয়া গতিত কৰিব তেতিয়া মনক নিয়ন্ত্ৰণ কৰিব পাৰিব। আৰু তেতিয়া আপুনি কি তাৰ কাৰণে মনক শক্তিশালী কৰিব লাগিব ন। ঠিক আছে, একো নাই। আজি আপোনালোকে প্ৰথম দিন আহিছে বুলি আপোনালোকে চবটো বুজি নাপাব, সেইটো একো নাই। আপোনালোকে আহক, আপুনি কাইলৈৰ পৰা আহক 7 দিনীয়া কোৰ্চ। আপুনি য'ত থাকে তালৈকে যাব পাৰে। আমাৰ এটা মেডিটেশ্যন, আমাৰ এইটো ট্ৰেফিক কণ্ট্ৰল বুলি কয়। আপোনাৰ মনটো শান্ত কৰিব পাৰে, নিজকে আপুনি ভাবক আত্মা হয় মই। সকলোকে বহুত বহুত ধন্যবাদ। আপোনালোকে ইমান সময় মনোযোগেৰে আপোনালোকে শুনাৰ বাবে। আপোনালোকে শিকক, আপোনালোকে ভাল হ'ব, সকলোৱে ভাল হ'ব, সকলোৱে কল্যাণ হ'ব, সকলোৱে মনত। তাৰ কাৰণে আমাৰ মনটো শক্তিশালী কৰিব লাগিব। আমি মেডিটেশ্যন শিকক, ধ্যানৰ বিষয়ে যিটো সকলো জানি গ'লে 3 প্ৰকাৰ ধ্যান। এতিয়া আপুনি বিচাৰ কৰক কোন প্ৰকাৰ আপুনি ধ্যান কৰিব হয় নহয়। আপোনালোকে কিয় আপুনি নিজে গম পাইছেনে এতিয়া আপুনি আমাৰ মনটো কিয় শক্তিশালী কৰিব পৰা নাই, আমি মনক নাজানো। আমি যিবিলাকত গৈ আছোঁ সেইবিলাকো আমাৰ যিবিলাক কৈ আছোঁ তাৰ লক্ষ্য বা তাৰ যিটো উদ্দেশ্য, এই উদ্দেশ্যৰ লগত আমাৰ যিটো উদ্দেশ্য লক্ষ্য একেই নহয় হয় নহয় বাৰু। আমি যিটো বিচাৰিছোঁ সেইটো পোৱা নাই, সেইটো কাৰণে আমাৰ কি আছিলে আমি সফল হোৱা নাই, আমি প্ৰাপ্তি পোৱা নাই ন। ঠিক আছে, সকলোকে বহুত বহুত ধন্যবাদ। ওম শান্তি।